নতুন দিল্লীৰ যন্তৰ মন্তৰৰ পৰা আৰম্ভ কৰি দিল্লীৰ কেইবাটাও প্ৰান্তত বৰ্তমান সময়তো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ অব্যাহত আছে। কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ ক্ৰমান্বয়ে ব্যাপক হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিৰোধী দলসমূহেও চৰকাৰক সমালোচনা কৰিছে আৰু এই সমগ্ৰ বিষয়ক লৈ সদনৰ বাহিৰতো আজি ব্যাপক প্ৰতিবাদ সাব্যস্ত হয়। কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদ আৰু ছাত্ৰ ছাত্ৰীসকলৰ নীট ইউজিৰ সমগ্ৰ বিষয়টোক লৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বৰ্তমান সময়তো দাবী কৰি আছে। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা বৃহস্পতিবাৰে পুৱাৰ ভাগত সামাজিক মাধ্যমত লিখা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে পেপাৰ লিকৰ এই বিষয়টো তন্নকৈ তদন্ত কৰা হ'ব আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব। কিন্তু প্ৰতিবাদ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী আৰু চৰকাৰখনক প্ৰশ্ন কৰিছে। তেওঁলোকে কৈছে যে এই প্ৰতিবাদ ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে তেওঁলোকে কৰা নাই, এই প্ৰতিবাদ কৰিছে চিষ্টেমৰ জবাবদিহিক লৈ। তেওঁলোকে কৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ। पेपर लीक एक ऑर्गेनाइज्ड लूट का गिरोह बना हुआ है जिसमें नीचे से लेके ऊपर तक लोग पैसे बना रहे हैं। आप चोट लगने के बाद मरहम लगा रहे हैं, लेकिन हमारी लड़ाई इस बात की है कि चोट लग क्यों रही है। पेपर लीक को अगर आप रोकना चाहते हैं तो धर्मेंद्र प्रधान को हटाइए, सिस्टम में अकाउंटेबिलिटी लेकर आइए, स्ट्रक्चरल प्रॉब्लम सॉल्व कीजिए। पेपर लीक होने के बाद कोर्ट क्या कर रही है वो एक पार्ट है, लेकिन पेपर लीक हो क्यों रहे हैं उस पर बात कीजिए। কিয়নো শিক্ষামন্ত্ৰী হিচাপে ধৰ্মেন্দ্ৰ প্ৰধান যথেষ্ট ব্যৰ্থ হৈছে, পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই আৰু তাৰ বাবে আজি বিগত এটা মাহতকৈও দীঘলীয়া সময় তেওঁলোকে প্ৰতিবাদ কৰি আছে। এই প্ৰতিবাদ চলি থকাৰ মাজত নিশাৰ ভাগতো ছাত্ৰ ছাত্ৰীসকল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। দিল্লীৰ 16টাকৈ মেট্ৰ' ষ্টেচন বন্ধ কৰি দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকল যন্তৰ মন্তৰ বা সেই স্থানত যাব নোৱাৰে। ইমান বাধাৰ নেওচিও চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধিকাৰৰ বাবে পুলিচৰ কোব খায়, পুলিচৰ অত্যাচাৰ সহ্য কৰিও বৰ্তমান সময়ত প্ৰতিবাদ কৰি আছে। তেওঁলোকে কৈছে যে প্ৰধানমন্ত্ৰীয়ে কেৱল ফাৰ্ষ্ট ট্ৰেকৰ কথা ক'লে নহ'ব, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব আৰু তেতিয়াহে তেওঁলোকৰ আন্দোলনৰ অন্ত পৰিব। ইফালে চৰকাৰী পক্ষৰ পৰা অভিযোগ অনা হৈছে যে সমগ্ৰ বিষয়টোক লৈ কংগ্ৰেছ নাইবা আন বিৰোধী দলসমূহে ৰাজনীতি কৰিব বিচাৰিছে। ক্ৰমান্বয়ে কক্ৰোচ জনতা পাৰ্টি যি প্ৰতিবাদক প্ৰথম অৱস্থাত একাংশই হাঁহিছিলে, তুচ্ছ-তাচ্ছিল্য কৰিছিলে, 500 মানুহৰ প্ৰতিবাদ বুলি কৈছিলে, এই প্ৰতিবাদ এতিয়া ব্যাপক হৈ পৰিছে। বলিউডৰ অভিনেতা সলমান খানৰ তৰফৰ পৰাও এই সমগ্ৰ প্ৰতিবাদলৈ সমৰ্থন জনোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সমৰ্থনত থিয় দিছে। দেশৰ বিভিন্ন প্ৰান্তৰ জনতাই কৈছে যে ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত। তেওঁলোকৰ বাবে যদি আমি ভালকৈ এটা পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰোঁ, তেওঁলোকৰ কথাবিলাক যদি আমি নুশুনো আৰু কেৱল ৰাজনীতিৰ বাবে এটা দলে আনটো দলৰ মাজত ৰাজনীতিৰ বোকা ছটিয়াই থাকোঁ, তেতিয়াহ'লে নতুন প্ৰজন্মই হয়তো ক'বলৈ বাধ্য হ'ব যে চৰকাৰ, প্ৰশাসন, ৰাজনৈতিক দল এইবিলাকে কেৱল নিজৰ কথাই চিন্তা কৰে। কিয়নো এইসকল প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰিছে যিসকল ৰাজনৈতিক নেতা আছে, যিসকল মন্ত্ৰী আছে, দেশৰ যি শিক্ষামন্ত্ৰী আছে, তেওঁলোকৰ যদি পুত্ৰ কন্যাসকলে ভাৰতত পঢ়িলেহেঁতেন, ভাৰতত থাকিলেহেঁতেন, দেশৰ এডুকেশ্যন ছিষ্টেমৰ লগত যদি সম্পৰ্ক থাকিলেহেঁতেন, তেওঁলোকে হয়তো এনেকুৱা নকৰিলেহেঁতেন। নিজৰ পুত্ৰ কন্যাক বিদেশত পঢ়ায়, আমেৰিকা, ব্ৰিটেইন আদি বিভিন্ন দেশত পঢ়ায়। কিন্তু দেশৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল ভৱিষ্যত প্ৰজন্ম আছে, যিসকল মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, দৰিদ্ৰ, যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে দেশৰ ভিতৰতেই পঢ়িব লাগে আৰু তেওঁলোকৰ পেপাৰ লিক হয়। এনে কাৰণতে এইসকল ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক ক্ষোভ আছে। একাংশই তেওঁলোকক পাকিস্তানী, নক্সালবাদী, চাইনিজ এজেণ্ট, ফৰেন ফাণ্ডেড উল্লেখ কৰি লৈ এটা কথা সুনিশ্চিত যে ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰতিবাদে, কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদে এতিয়া দেশৰ বিভিন্ন স্তৰৰ জনতাক স্পৰ্শ কৰি দিছে আৰু সময় থাকোঁতেই চৰকাৰে এই কথাবিলাকক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। নতুন দিল্লীত আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত আছে। দিনে নিশাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল সমবেত হৈছে। হাতে হাতে তিৰংগাৰ পতাকা লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে। অৱশ্যে প্ৰতিবাদৰ মাজত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। যন্তৰ মন্তৰত কালি নিশাৰ ভাগত আৰক্ষীক পুনৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলেও ক'ব বিচাৰিছে, প্ৰতিবাদকাৰীসকলেও ক'ব বিচাৰিছে যে বিগত সময়ত শান্তিপূৰ্ণভাৱে এটা মাহ সমগ্ৰ আন্দোলন প্ৰক্ৰিয়া চলি আছিলে। কিন্তু হঠাৎ যেতিয়া এই প্ৰতিবাদ বিশাল হৈ পৰিলে, একাংশই এই ছাত্ৰ ছাত্ৰীসকলক বদনাম কৰাৰ বাবে ক্ৰাউডৰ ভিতৰলৈ গুণ্ডা পঠিওৱা হৈছে, ভাড়া টনা একাংশ ব্যক্তি পঠিয়াই দিছে আৰু এই সমগ্ৰ মুভমেণ্টটোত আচলতে এক প্ৰকাৰৰ বদনাম কৰাৰ চেষ্টা কৰা হৈছে। কক্ৰোচ জনতা পাৰ্টিৰ নেতা অভিজিৎ দীপকেৰ তৰফৰ পৰা সেই একে অভিযোগ উত্থাপন কৰা হয়। দীপকে কৈছে যে চৰকাৰী পক্ষত থকা বিজেপিৰ একাংশ লোক প্ৰৱেশ কৰিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো থানবান কৰাৰ চেষ্টা কৰিছে। हम यहाँ पर 1 महीने से बैठे हुए थे, 1 महीने में ऐसी कोई वारदात नहीं हुई।
लेकिन अब क्या हो रहा है, जैसे ये प्रोटेस्ट बड़ा हो गया है तो ये बाहर से गुंडे भेजे जा रहे हैं बीजेपी द्वारा जानबूझकर लोगों को उकसाने के लिए, और यही लोग हैं जो पथराव करे बीजेपी के। ইয়াৰ মাজতে দিল্লী আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে, বিশেষকৈ ছাত্ৰীসকলৰ লগত দিল্লী আৰক্ষীৰ একাংশ আৰক্ষী বিষয়া জোৱানে যি ব্যৱহাৰ কৰিছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এগৰাকী ছাত্ৰীক যিদৰে লাঠি লৈ প্ৰহাৰ কৰা হৈছে, কাৰোবাক চৰ মৰা হৈছে, নেম প্লেট আৰক্ষীৰ নাই, চিভিল ড্ৰেছত আৰক্ষীয়ে প্ৰৱেশ কৰিছে, আৰু তাতোতকৈ ডাঙৰ কথা একাংশ লোকক হায়াৰ কৰি অনা হৈছে দেশৰ ছাত্ৰ ছাত্ৰীসকলক কোবাবলৈ, দেশৰ ছাত্ৰ ছাত্ৰীসকলক মৰিয়াবলৈ। তেওঁলোকৰ ভুল কি, তেওঁলোকে কৰিছে কি, তেওঁলোকে প্ৰতিবাদ কৰিছে কিয়নো ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, এখন ডেমক্ৰেটিক দেশ য'ত নিজৰ মত প্ৰকাশৰ অধিকাৰ আছে আৰু নিজৰ ভৱিষ্যতৰ বাবে পেপাৰ লিক হয়, চৰকাৰে এক্সাম পাতিব নোৱাৰে, তাত যেতিয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে তেওঁলোকক প্ৰহাৰ কৰি পাকিস্তানী, দেশদ্ৰোহী, চাইনিজ এজেণ্ট আদি নাম দিয়াৰ চেষ্টা কৰা হৈছে। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে সঁচাকৈ এইসকল দেশদ্ৰোহী নেকি, এইসকল দেশৰ সন্তান নহয় নেকি? কিয় আজি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে? যদি পৰীক্ষা ভালকৈ হ'লহেঁতেন, যদি পেপাৰ লিক নহ'লহেঁতেন, একাংশ ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন যদি এই পেপাৰ লিকৰ বাবে দিবলগীয়া নহ'লহেঁতেন, ছাত্ৰ ছাত্ৰীসকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য নহ'লহেঁতেন। আজি পৰিৱেশ পৰিস্থিতি এনেকুৱা হোৱাৰ বাবেই তেওঁলোক ওলাই আহিবলগীয়া হৈছে। প্ৰথমতে তেওঁলোকক ককৰোচ বা পঁইতাচোৰা বুলি তুচ্ছ তাচ্ছিল্য কৰা হয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এটা মন্তব্য য'ত তেওঁ ককৰোচ বুলি কৈছিলে, তাৰ পাছতে ককৰোচ জনতা পাৰ্টিৰ সৃষ্টি হয়, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষোভৰ সৃষ্টি হয়, আৰু এতিয়া এই ককৰোচ বুলি নিজকে পৰিচয় দি ছাত্ৰ ছাত্ৰীসকলে যিসকল শাসনত বহি আছে, যিসকল ছিষ্টেমত বহি আছে তেওঁলোকক প্ৰশ্ন কৰিছে, আৰু এই প্ৰশ্নই ক'ৰবাত নহয় ক'ৰবাত ছিষ্টেমক আঘাত কৰিছে। এই সমগ্ৰ বিষয়টো সুপ্ৰিম কোৰ্টৰ মজিয়াটো পাইছিলে। একাংশ অধিবক্তাৰ তৰফৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ সন্মুখত আবেদন কৰা হৈছিলে, আৰু বুধবাৰৰ দিনটোত কোৱা হৈছিলে যে আৰক্ষীয়ে যিবিলাক ঘটনা সংঘটিত কৰিছে তাৰ ভিডিঅ'বিলাক চাওক, ইয়াৰ ওপৰত আপোনালোকে সুমতো একশ্যন লওক। এই সমগ্ৰ প্ৰক্ৰিয়া সূৰ্যকান্তৰ তৰফৰ পৰা, দেশৰ মুখ্য ন্যায়াধীশৰ তৰফৰ পৰা খাৰিজ কৰা হ'ল। তেওঁ ক'লে আমাৰ সময় নাই, আমাৰো সময় নষ্ট নকৰিব, আৰু অধিবক্তাগৰাকীক ক'লে যে আপুনিও আপোনাৰ সময় নষ্ট নকৰিব, এই ভিডিঅ' চাই থাকিবলৈ আমাৰ সময় নাই। মনত ৰাখিব, দেশৰ আইন ব্যৱস্থাৰ ওপৰত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ আস্থা আৰু বিশ্বাস আছে। প্ৰথমতে মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ককৰোচ বুলি কোৱাৰ মন্তব্যক লৈ বিতৰ্ক হৈছিলে, আৰু এইবাৰ নতুনকৈ এই বিষয়টোক লৈ, সময় নাই বুলি কোৱা বিষয়টোক লৈ, আবেদন শুনাৰ সময় নাই, সময় নষ্ট নকৰিব বুলি কোৱা বিষয়টোক লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, দেশৰ ভৱিষ্যত প্ৰজন্মৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। তেওঁলোকে প্ৰশ্ন কৰিছে যে সঁচাকৈ তেওঁলোকৰ কথা শুনাৰ বাবে সময় নাই নেকি? যিসকলে নিজৰ ভৱিষ্যতৰ বাবে ৰাজপথত ওলাই গৈছে, আৰক্ষীয়ে মহিলাক প্ৰহাৰ কৰিছে, যিবিলাক দৃশ্য আহিছে সেয়া অতিকৈ ভয়ংকৰ। সমানে সমানে একাংশই আৰক্ষীকো প্ৰহাৰ কৰিছে, RAFকো প্ৰহাৰ কৰিছে, যি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। হিংসাত্মক আন্দোলনক কোনেও সমৰ্থন নকৰে, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠি চালনা কৰাৰ পৰা আৰম্ভ কৰি জোৰ জবৰদস্তি, কন্দুৱা গেছ নিক্ষেপ কৰাৰ ঘটনা বিগত 24-48 ঘণ্টাত দেশৰ ৰাজধানীত যেতিয়া সংঘটিত হ'ল, এই ঘটনাই সকলোৰে চকু কপালত তুলিছে। ইফালে সদনৰ মজিয়াটো এই বিষয়টোক লৈ শাসক আৰু বিৰোধীৰ মাজত ব্যাপকভাৱে প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছৰ তৰফৰ পৰা মল্লিকাৰ্জুন খাৰ্গেৰ তৰফৰ পৰা আজি ৰাজ্যসভাৰ মজিয়াত এই বিষয়টোক লৈ প্ৰশ্ন কৰা হয়। তেওঁলোকে কয় যে ধৰ্মেন্দ্ৰ প্ৰধানে যেতিয়ালৈকে পদত্যাগ নকৰিব তেতিয়ালৈকে আলোচনা নহয়। চৰকাৰে কৈছে যে পদত্যাগ বাদ দিয়ক, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে, এই বিষয়টোক লৈ আমি আলোচনা কৰিম। আৰু এই বিষয়টোক লৈ শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ এই প্ৰশ্নটোক লৈয়ে এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে যে চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি ধৰ্মেন্দ্ৰ প্ৰধানক ৰক্ষা কৰাৰ চেষ্টা কৰিছে। हम पूछ रहे हैं और एजुकेशन मिनिस्टर इस्तीफा देना चाहिए, और लाखों हजारों लोग आज रास्ते पे गिरे हुए, लाठीचार्ज हो गई है, और बहुत से हॉस्पिटल्स में हैं और उनके माँ बाप परेशान हैं। इसीलिए मैं आपसे विनती करता हूँ उनका एजुकेशन पहला लीजिए, डिस्कशन शुरू कीजिए, हम तैयार हैं डिस्कशन। ইয়াক লৈ সদনৰ ভিতৰে বাহিৰে প্ৰতিবাদ হৈছে। আজি সদনৰ বাহিৰত প্ৰথমতে কংগ্ৰেছে প্ৰতিবাদ কৰে, তাৰ পাছত বিজেপিয়ে প্ৰতিবাদ কৰে, বিৰোধী দলসমূহে প্ৰতিবাদ কৰিছে। প্ৰতিবাদৰ মাজত এই সমগ্ৰ প্ৰক্ৰিয়াটো ক'ৰবাত গুচি গৈছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কথা বৰ্তমানলৈকে যেন গুৰুত্ব প্ৰদান কৰা হোৱা নাই। ইয়াৰ মাজতে এটা বিষয়ক লৈ ব্যাপকভাৱে চৰ্চা চলিছে। দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এই বিষয়টোৰ পদত্যাগৰ চৰ্চা চলি থকাৰ মাজতেই তেখেতৰ কন্যাক লৈ ব্যাপকভাৱে চৰ্চা চলিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা বিদেশত পঢ়ে। এই বিষয়টো জেন জিসকলে গম পোৱাৰ লগে লগেই তেওঁ পঢ়া ইউনিভাৰ্চিটিখনত বিভিন্ন কমেণ্ট কৰা আৰম্ভ কৰে।
বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত দাবী কৰিছে যে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট পৰ্যন্ত তেখেতৰ কন্যাই বন্ধ কৰিবলগীয়া হৈছে কোনোবাই কৈছে যে এগৰাকী মন্ত্ৰীৰ কন্যাক এইদৰে সমালোচনা কৰাটো ঠিক হোৱা নাই আন একাংশই ক'ব বিচাৰিছে যে এই নেতাসকলে নিজৰ দেশৰ জনতাৰ কথা এটা কাৰণতে চিন্তা নকৰে কিয়নো তেওঁলোকৰ সতি সন্তানে বিদেশত থাকে ভাল ভাল ইউনিভাৰ্চিটিত পঢ়ে ভাল ভাল চাকৰি তেওঁলোকে কৰে কিন্তু দেশৰ সাধাৰণ জনতাৰ বাবে ভালকৈ তেওঁলোকে এটা পৰীক্ষা পাতিব নোৱাৰে গতিকে তেওঁলোকৰ পৰিয়ালকক প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে আপোনালোকে কি ভাবে যে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাক লৈ বা তেখেতৰ পুত্ৰীক লৈ এইদৰে প্ৰশ্ন কৰাটো ঠিক হৈছে নে নাই সেয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু এটা কথা সুনিশ্চিত এই আন্দোলনত ক্ৰমান্বয়ে নতুন প্ৰজন্ম বিশেষকৈ জেন জিসকল তেওঁলোকক ঠাট্টা মস্কৰা যিমানেই নকৰক কিয় তেওঁলোকে ধাৰাবাহিকভাৱে এটা কথা দেখুৱাই দিলে কক্ৰচ বুলি তেওঁলোকক যিমানেই নাহাহক কিয় যে চৰকাৰে তেওঁলোকৰ কথা শুনিবলৈ বাধ্য হৈছে যি চৰকাৰে প্ৰথমতে গুৰুত্ব দিয়া নাছিলে বিজেপিৰ একাংশ সমৰ্থকে তেওঁলোকক হাঁহিছিলে পইতাচোৰা বুলি ঠাট্টা মাৰিছিলে সেই পইতাচোৰাৰ লগত জেপি নাড্ডাই দুবাৰকৈ মিটিং কৰিবলগীয়া হৈছে প্ৰধানমন্ত্ৰীয়ে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰিবলগীয়া হৈছে আগন্তুক সময়ত হয়তো এই আন্দোলন আৰু বিশাল হ'বলৈ গৈ আছে গতিকে ক'ৰবাত নহয় ক'ৰবাত ছাত্ৰ ছাত্ৰীসকলে কৈছে এটা ষ্টেটমেণ্ট দিছে যিমানেই ঠাট্টা নকৰক কিয় নতুন প্ৰজন্মই তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ বাবে এয়া প্ৰতিবাদ কৰিছে 2014 চনত যেতিয়া মোদী চৰকাৰ আহিছিলে তাৰ ঠিক আগে আগে দেশত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল সেই সময়ত আন্না হাজাৰে অৰবিন্দ কেজৰিৱাল আদিৰ পৰা আৰম্ভ কৰি বিভিন্নজনে ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন বুলি প্ৰতিবাদ কৰিছিল সেই সময়ত কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰ আছিল এই প্ৰতিবাদকো সেই সময়ত কংগ্ৰেছৰ নেতৃত্বই গুৰুত্ব দিয়া নাছিলে কেইজনমান মানুহ বুলি কৈছিলে কিন্তু এই প্ৰতিবাদে পৰৱৰ্তী পৰ্যায়ত 2014 চনত সমগ্ৰ দেশত পৰিৱৰ্তনৰ জোৱাৰ আহে আৰু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী বিজেপিৰ পৰা নিৰ্বাচিত হয় বিজেপি চৰকাৰে এই কথা বুজা উচিত যে আজিৰ দিনত তেওঁলোকৰ জনপ্ৰিয়তা যথেষ্ট সাংসদ আছে দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ যথেষ্ট বিধায়ক আছে বিজেপিক যথেষ্ট সংখ্যক দেশৰ জনতাই ভোট দিছে আৰু এই ভোট তেওঁলোকে দিছিলে পৰিৱৰ্তনৰ কথা ভাবি এইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক যদি এইদৰে আওকাণ কৰি ৰাজপথতে থাকিবলৈ দিয়া হয় প্ৰতিবাদ যদি দীঘলীয়া হৈ যায় তেওঁলোকৰ ওপৰত যদি বিভিন্ন গোচৰ জাপি দি জেলত ভৰাই দিয়া হয় তেতিয়াহ'লে এটা কথা মনত ৰাখিব এইসকল ছাত্ৰ ছাত্ৰী যেতিয়া ভোটাৰ হ'ব আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে চৰকাৰখনক দিব গতিকে গণতান্ত্ৰিক দেশত সময় থাকোঁতেই চৰকাৰসমূহে এই কথাবিলাক চিন্তা কৰাৰ প্ৰয়োজন আছে সমালোচনা প্ৰতি সমালোচনা নেৰেটিভ এইবিলাক সকলো নিজৰ জেগাত থাকে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ দাবী তেওঁলোকৰ ভৱিষ্যতক যদি গুৰুত্ব নিদিয়ে তাৰ বাবে পৰিণাম সমগ্ৰ দেশখনেই ভোগ কৰিব লাগিব এই কক্ৰচ জনতা পাৰ্টিৰ প্ৰতিবাদ চলি থকাৰ সময়তে দিল্লীত আন এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে যি সময়ত ইণ্ডিপেণ্ডেণ্ট জাৰ্নেলিষ্ট ডিজিটেল মিডিয়া বা যিসকল স্বাধীন চেতিয়া জাৰ্নেলিষ্ট আছে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলে আদৰণি জনাইছে তেওঁলোকৰ সৈতে কথা পাতিছে ইউটিউব ফেচবুক ইনষ্টাগ্ৰামত তেওঁলোকৰ সৈতে বিভিন্ন কথা প্ৰকাশ কৰিছে কিন্তু তাৰ মাজতেই দেশৰ মেইন ষ্ট্ৰীম মিডিয়াৰ সাংবাদিকসকলে তাত ভালকৈ বাতৰি প্ৰচাৰ কৰিব পৰা দেশৰ ডাঙৰ ডাঙৰ সংবাদ মাধ্যমসমূহৰ বিশেষকৈ টেলিভিছনৰ যেতিয়া সাংবাদিকসকল তালৈ গৈছে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলে বাধা দিছে প্ৰতিবাদকাৰীসকলে বাধা দিছে কেইবাগৰাকীও সাংবাদিকক প্ৰহাৰ কৰা বুলিও জানিব পৰা গৈছে কোনো এগৰাকী ব্যক্তিয়ে যেতিয়া তেওঁ ডিউটি কৰি থাকে তেখেতক লক্ষ্য কৰি লোৱাটো কেতিয়াও মানি ল'ব নোৱাৰি সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় কিন্তু এটা প্ৰশ্ন থাকিব যে হঠাৎ কিয় একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতি মেইন ষ্ট্ৰীম মিডিয়াৰ প্ৰতি নতুন প্ৰজন্মৰ মাজত ইমান ক্ষোভ আহিছে কিয় এইসকল সংবাদ মাধ্যমক গদি মিডিয়া বুলি কোৱা হৈছে কিয় তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলে বৰ্জন কৰিছে টেলিভিছন ষ্টুডিঅ'ত বহি থকা ডাঙৰ ডাঙৰ এডিটৰ আৰু মালিকসকলে এই কথাবিলাক অনুধাৱন কৰাৰ প্ৰয়োজন আছে যদি দেশৰ জনতাৰ সমস্যাবিলাক যেনেকৈ দাঙি ধৰিব লাগে তেনেকৈ দাঙি ধৰা নহয় একপক্ষীয়ভাৱে দেখুওৱা হয় ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ ইম্পেক্ট আগন্তুক সময়ত দেশত দেখিবলৈ পোৱা যায় জনতাৰ আস্থা ক্ৰমান্বয়ে কনভেনশ্যনেল টেলিভিছন মিডিয়াৰ ওপৰত কমি আহিছে দিল্লীৰ যদি যন্তৰ মন্তৰ নাইবা বিভিন্ন প্ৰান্তত চলি থকা প্ৰতিবাদ চাই এই প্ৰতিবাদত তাৰেই দৃশ্য দেখা পাওঁ যিসকলে দুই পক্ষৰ বাতৰি দেখুৱাইছে সকলোখিনি কথা দেখুৱাইছে তেওঁলোকক প্ৰতিবাদকাৰীসকলে আদৰি লৈছে তেওঁলোকৰ সৈতে কথা পাতিছে আনহাতে একাংশ সংবাদ মাধ্যম যিসকলে হকে বিহকে এই ছাত্ৰ ছাত্ৰীসকলক দেশদ্ৰোহী চাইনিজ এজেণ্ট ফৰেন ফাণ্ডেড পাকিস্তানী আদি বিভিন্ন উপদ্ৰৱী আদি বিভিন্ন উপমা দিছে সেইসকলৰ সাংবাদিক এতিয়া ভালকৈ প্ৰতিবাদত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই হয়তো আগন্তুক সময়ত সংবাদ মাধ্যমেও কথাবিলাক চিন্তা কৰাৰ প্ৰয়োজন আছে কিয়নো দেশৰ নতুন প্ৰজন্মই এক আইনা দেখুৱাৰ চেষ্টা কৰিছে সংবাদ মাধ্যম এয়া আছিলে শেহতীয়া খবৰে সমগ্ৰ ঘটনাত বৰ্তমান সময়ত কোন দিশে গৈছে তাৰ ওপৰত সকলো তথ্য লৈ অহাৰ চেষ্টা কৰিলোঁ আপোনালোকে কি ভাবে যে সঁচাকৈ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবনে নে চৰকাৰে জানে যে যিমান প্ৰতিবাদ হৈছে হৈ থাকক গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই তেওঁলোকৰ লগত সংখ্যা আছে নিৰ্বাচনত তেওঁলোকে জয়লাভ কৰিছে ছাত্ৰ ছাত্ৰীয়ে বাহিৰত প্ৰতিবাদ কৰি থাকিলেও তেওঁলোকৰ কোনো ইম্পেক্ট নহয় তেওঁলোকৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে তেওঁলোকক দেশদ্ৰোহী পাকিস্তানী এজেণ্ট চাইনিজ এজেণ্ট আৰবান নক্সাল আদি বিভিন্ন
উপমা দি নেৰেটিভ সৃষ্টি কৰি তেওঁলোকক এইদৰে প্ৰতিবাদ ঠাণ্ডা কৰি দিব বা পিছৰ পৰ্যায়ত তেওঁলোকৰ ওপৰত ক্ৰেকডাউন কৰি NSAৰ নিচিনা আইন জাপি দি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নেকি এই প্ৰশ্ন এতিয়া দেশৰ বহুজনৰ মনত আছে এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে এই প্ৰতিবাদক লৈ কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে আৰু এনেকুৱা তথ্য প্ৰতিটো তথ্য যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে সাবস্ক্ৰাইব আৰু ফলো কৰি দিব আপোনালোকৰ মন্তব্য আৰু সমৰ্থনে আমাক এনেকুৱা খবৰবিলাক তথ্যভিত্তিক আপোনালোকৰ ভাৱে লৈ অহাৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰাণিত কৰে ধন্যবাদ